অৱশেষত আজি 10:30 প্ৰকাশ পাইছে 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, য'ত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 96,713 গৰাকী পৰীক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,03,353 গৰাকী পৰীক্ষাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 63,089 গৰাকী পৰীক্ষাৰ্থী। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছা, তোমালোকক হতাশ নহ'বলৈ আহ্বান শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। পৰীক্ষাত ফেইল কৰাটো ইমান ডাঙৰ কথা নহয়, গতিকে হতাশ নহৈ আৰু এবাৰ চেষ্টা কৰা, তোমালোকেও পাৰিবা। ফেইল কৰা ছাত্ৰ ছাত্ৰীয়ে চিন্তা নকৰিবা, তোমালোকৰ বাবে আছে এটা ভাল খবৰ। তোমালোকে পুনৰ পৰীক্ষা দি ভালদৰে পাছ কৰিব পাৰিবা। গতিকে কমেণ্টত জনোৱাচোন কোনে কেইটা বিষয়ত আৰু কিমান নম্বৰৰ বাবে ফেইল কৰিছা। ফেইল কৰিছা বুলি মন বেয়া কৰি বহি নাথাকিবা, এইটোৱে জীৱনৰ শেষ পৰীক্ষা নহয়, তুমি আৰু বহুদূৰ আগুৱাই যাব লাগিব। গতিকে নিজকে আৰু এবাৰ প্ৰস্তুত কৰি লোৱা, সকলোকে দেখুৱাই দিয়া ময়ো পাৰোঁ বুলি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আকৌ এবাৰ পৰীক্ষা দি সহজেই পাছ কৰিব পাৰিবা। যিসকলে দুটা বিষয়ত ফেইল কৰিছা, তোমালোকে কম্পাৰ্টমেণ্টেলৰ পৰীক্ষা দিব পাৰিবা। এতিয়া মই তোমালোকক জনাম যে কেতিয়া অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্ট এক্সাম, কেনেকৈ আবেদন কৰিব লাগিব, কোনে কোনে আবেদন কৰিব পাৰিব, কি কি ডকুমেণ্ট লাগিব, লগতে কেতিয়া ঘোষণা কৰা হ'ব কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ৰিজাল্ট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা বিশেষ আৰ্টিকেল, য'ত 2026 বৰ্ষৰ কম্পাৰ্টমেণ্ট এক্সামৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মই তোমালোকক প্ৰথমে এইটো পঢ়ি শুনাইছোঁ আৰু তাৰপিছত মই তোমালোকক বুজাই দিম যে কেনেকৈ কম্পাৰ্টমেণ্ট এক্সাম তোমালোকে দিব লাগিব, কোনকেইটা বিষয় তোমালোকে ফ'ল' কৰিব লাগিব আৰু তাৰপিছত কোনকেইটা ডকুমেণ্ট তোমালোকৰ প্ৰয়োজন হ'ব। ইয়াতে প্ৰথমতে দিয়া হৈছে হাইলাইট কৰি, The AHSEC HS Compartment Exam 2026 is expected to be conducted in July 2026, with results released in August 2026. Candidates who fail in one or two subjects in the Assam Class 12 exam, তাৰপিছত লিখা আছে, can register for the supplementary exams with official websites and routines provided on the AHSEC website. গতিকে তোমালোকে বুজিব পাৰিছা যে কোনদিনা আৰু কেনেকৈ অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্ট এক্সাম, মই তোমালোকক বুজাই দিছোঁ। তাৰপিছত ইয়াতে লিখা হৈছে, এটা বা দুটা বিষয়ত ব্যৰ্থ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 2026 চনৰ জুলাই মাহত AHSEC কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। আনকি অনুষ্ঠিত কৰা হ'ব 2026 চনৰ জুলাই মাহত AHSECৰ অফিচিয়েল ৱেবছাইটত এই ৰুটিন মুকলি কৰা হ'ব। গতিকে তোমালোকে জুলাই মাহত ৰুটিন পাই যাবা আৰু জুলাই মাহতে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 2026 চনৰ আগষ্ট মাহত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। গতিকে জুলাই মাহতেই তোমালোকৰ পৰীক্ষা হ'ব আৰু নেক্সট মাহত তোমালোকে ৰিজাল্ট পাবা কম্পাৰ্টমেণ্ট এক্সামৰ। তাৰপিছত দিয়া আছে যোগ্যতা, তোমালোকে এই পৰীক্ষা দিবলৈ হ'লে কি যোগ্যতা লাগিব। ইয়াতে যোগ্যতা দিয়া হৈছে 2026 চনৰ AHSEC চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত ব্যৰ্থ হোৱা ছাত্ৰ ছাত্ৰী, যিসকলে দুটা বিষয়ত ফেইল কৰিছা, তোমালোকৰ বাবে ভাল খবৰ, তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দি পুনৰ ভালদৰে পাছ কৰিব পাৰিবা। তাৰপিছত দিয়া হৈছে পৰীক্ষাৰ সময়, জুলাই 2026 পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু তাৰপিছত হৈছে বিয়লি 1:30 পৰা 4:30 যিহেতু বহু ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰে আৰু তাৰ বাবে দুটা সময় নিৰ্ধাৰণ কৰা হৈছে। এটা হৈছে পুৱা 9 বজাৰ পৰা 12 বজা আৰু তাৰ পিছতো সময় হৈছে 1:30 পৰা 4:30। তাৰপিছত দিয়া হৈছে আবেদন প্ৰক্ৰিয়া, তোমালোকে কেনেদৰে আবেদন কৰিবা আৰু কোনকেইটা নথি তোমালোকৰ প্ৰয়োজন হ'ব। কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিবলৈ ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। এইটো এটা বিশেষ বাৰ্তা তোমালোকৰ বাবে। তোমালোকে যদিহে ফেইল কৰিছা, তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বাবে যদিহে সাজু হোৱা বা তোমালোকে দিব খুজিছা, তেনেহ'লে তোমালোকে বিদ্যালয়ত গৈ যোগাযোগ কৰিবা, তোমালোকৰ ছাৰ বাইদেউসকলৰ লগত কথা পাতিবা, তোমালোকৰ ছাৰ বাইদেউসকলে তোমালোকক জনাই দিব যে এনেদৰে কম্পাৰ্টমেণ্ট পৰীক্ষা দিয়া হয় আৰু তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ যিটো আবেদন সেইটোত স্কুলৰ পৰাই কৰি দিয়া হ'ব। তাৰপিছত তলত লিখা আছে নথিপত্ৰ, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে মূল পৰীক্ষাৰ পৰা নিজৰ অৰিজিনেল মাৰ্কশ্বিট, গতিকে তোমালোকে যিখন অৰিজিনেল মাৰ্কশ্বিট পাবা সেই মাৰ্কশ্বিটখন লাগিব আৰু নতুন কম্পাৰ্টমেণ্ট পৰীক্ষাৰ এডমিট কাৰ্ড লৈ আঁকিব লাগিব। তোমালোকে ভালদৰে বুজি ল'বা, তোমালোকৰ যিখন অৰিজিনেল মাৰ্কশ্বিট সেইখন লাগিব আৰু নতুন কম্পাৰ্টমেণ্ট পৰীক্ষাৰ এডমিট কাৰ্ড লৈ আঁকিব লাগিব তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দিবলৈ। তাৰপিছত কোৱা হৈছে ফলাফল ঘোষণা,
সম্ভাৱ্য 2026 চনৰ আগষ্ট মাহত আশা কৰা হৈছে, যিহেতু জুলাই মাহত পৰীক্ষা হ'ব আৰু এক মাহ পিছতে তোমালোকৰ সেই কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in তোমালোকৰ ফলাফল উপলব্ধ হ'ব। গতিকে মই তোমালোকক জনাইছোঁ যে কম্পাৰ্টমেণ্ট পৰীক্ষা দিবলৈ হ'লে তোমালোকে কি কি কৰিব লাগিব, কি কি যোগ্যতা আৰু কি কি নথিপত্ৰ লাগিব। গতিকে তোমালোকে জুলাই মাহত কম্পাৰ্টমেণ্ট পৰীক্ষা দিব পাৰিবা। যিসকলে 2টা ছাবজেক্টত ফেইল কৰিছা তেওঁলোকে হতাশ নহ'বা, তোমালোকে আকৌ পৰীক্ষা দি ভালদৰে পাছ কৰিব পাৰিবা। আজিলৈ ইমানেই আছিল। ভিডিঅ'খন ভাল পালে এটা লাইক কৰিবা, লগতে কমেণ্টত জনোৱা তোমালোকে কোনকেইটা বিষয়ত ফেইল কৰিছা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়া যদিহে তেওঁলোকে ফেইল কৰিছে।